এই বন্ধুসকল কি খবৰ কেতিয়াবা কি হয় কোনোবা এজনে হঠাৎ হোৱাটছআপত আপোনাক মেছেজ এটা দিলে বা ফটো বা ভিডিও দিলে আৰু সেই মেছেজ ফটো ভিডিও লগলগ ডিলিট কৰি দিলে কি হল আপুনি মানে চাবই নোৱাৰিলে কি বা লিখিছিল তেও আৰু মনত এটা কৌতুহলৰ সৃষ্টি হল কি বা লিখিছিল কি বা দিছিল গতিকে মই আজি এটা সৰু টিপছ এটা লৈ আহিছো যেটো টিপছৰ জৰিয়তে আপোনালোকে সেই ডিলিট কৰা মেছেজটো বা ফটো বা ভিডিও আপুনি সহজতে চাব পাৰিব বহুতে এই টিপছটো জানে আৰু বহুতে নাজানে জানাসকলৰ কাৰণে এইটো ভিডিও নহয় আৰু যিসকলে নাজানে তেখেতসকলৰ কাৰণে এইটো অত্যন্ত জৰুৰী আহক চাও ভিডিওটো বাবে প্ৰথমতে আপুনি মোবাইলত থকা প্লে ষ্টৰটো ওপেন কৰি লব ওপেন কৰি সাৰ্চ কৰিব WAMR এই এপছটো আপুনি আপোনালোকে ডাউনলোড কৰি লব মোৰ যেটো ডাউনলোড কৰাই আছে গতিকে আপোনালোকে ডাউনলোড কৰি লব ডাউনলোড কৰি আপোনালোকে ওপেন কৰিব ওপেন কৰি অকমান সেটিং আছে সেটিং খিনি কৰি লব এটা একসেপ্ট দিব ইনেবল কৰি লব এটো এলো নোটিফিকেশন এক্সেস এটো এলো কৰি লব তাৰ পাছত গ্ৰেন পাৰমিশনটো এলো কৰি লব তাৰ পাছত এটা আপুনি বহুত কেটা মেসেঞ্জাৰ দেখা পাব হোৱাটছআপ ডাইৰেক্ট ফেসবুক মেসেঞ্জাৰ ইনষ্টাগ্ৰাম টেলিগ্ৰাম বহুত দেখা পাব আপুনি হোৱাটছআপটো ক্লিক কৰি পেলাই এলো কৰি দিব এলো কৰি দিবলা যিকোনো এটা মানে আপোনাৰ মিডিয়াটো কোড ডাউনলোড হ'ব ফটো বা ভিডিও ডিলিট হোৱা মেছেজটো বা ফটোটো কোড ডাউনলোড হ'ব হে লোকেশনটো আপোনালোকে যিকোনো এটা দি পেলাই ইউজ দিস ফোল্ডাৰত ক্লিক কৰি দিব আৰু এলো কৰি দিব তাৰ পাছত আপোনালোকে এনেকা যাব তাৰপাছত আপোনালোকে দেখিছে নোটিফিকেশন আৰু এটাচমেন্ট এতিয়া মই বেলেগ এটা মোবাইলৰ পৰা মোৰ এইটো মোবাইলত এটা মেছেজ দিম মেছেজ দি পেলাই আপোনালোক লাইভ প্ৰুফ দেখাম এটা মই বেলেগ মেছেজ এটাত বেলেগ মোবাইলত বা মেছেজ এৰি কৰি পেলাই আপোনালোক দেখাই আছো মই এটা লিখিম কি খবৰ ভালে আছা গুড মৰ্নিং আৰু এই মেছেজ এটা লগে ডিলিট কৰি দিলো ডিলিট ফৰ এভৰিওন তাৰপিছত চাব আপোনাৰ মোবাইলত হোৱাটছআপটো খুলিলে দেখিব যে আপোনাৰ মানে মেছেজ কেটা ডিলিট কৰি দিছে আপুনি চাবই নোৱাৰিলে এটা কেনেকৈ চাব কি কৰিব আপোনালোকে এই যেটো এপছ ডাউনলোড কৰিছিলে সেই ডাউনলোড কৰা এপছটো ওপেন কৰিব ওপেন কৰিলে দেখা পাব এই ধুনিয়াকৈ লিখা আছে কি খবৰ ভালে আছা গুড মৰ্নিং গতিকে আপোনালোকে এই এপছটো ডাউনলোড কৰি অতি সহজতে চাব পাৰিব ডিলিট কৰা মেছেজ ফটো বা ভিডিও ধন্যবাদ